कोई नहीं है। अरे हीरो नहीं है तो कैसे लिए खोलेगा? यहाँ पर तो स्टूडियो है ना। वही देख জুবিন দাৰ গান গাব আহে ইয়াতে। ইয়াতে থাকে তেতিয়া। আমি যে ইমান কম বয়সতে এনেকুৱা জুবিন দাৰ ঠাইলৈ আহি সেই বন্ধুসকল, আজি ভিডিঅ'টো অলপমান বিশেষ ধৰণৰ। মই গুৱাহাটীলৈ যাওঁতে মোৰ জুবিন দাৰ বিশেষ কেইটামান ঠাইত গৈছিলোঁ। দেখি খুবেই দুখ লাগিলে। ভিডিঅ'টো শেষলৈকে চালে সকলোবোৰ গম পাব। মই কোনো নহয়। সেই বন্ধুসকল, ৱেলকাম টু নিউ ব্লগ। আশা কৰোঁ সকলো ভালে আছে। আজি গুৱাহাটীৰ পৰা ৰিটাৰ্ণ হ'ব গৈ আছোঁ আমি, আৰু আহিলোঁ নিতুহঁতৰ বাহঁতৰ ঘৰত। এয়া বিনু বাৰ ভিনদেউ। কিন্তু একদম পুৰা চালি হৈ গৈছে দেই, একদম জিন্স চিন্স পিন্ধি একদম ঘৰতে। এইটো বিনুহঁতৰ ঘৰ। মানে যোৱাৰ আগতে বিনুবাহঁতৰ ঘৰতে ভাত পানী খাই ল'লোঁ। বাবু এইচ দিছিল ন? এইবাৰ ফাৰ্ষ্ট ইয়াৰ? এইযোৰ বগেন ভেলিয়া ন? এইটো ধুনীয়া ফুলিছিল ন? এতিয়াহে নাই ফুলা, আকৌ ফুলিব। ঠাণ্ডা দিনত ফুলি উঠিলে এইজোপা নেকি? এইজোপা হেৰি জবা আৰু হৈছে অশোক। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল এই ভিনদেউহঁতৰ ঘৰৰ কাষতে দীপলিনা বাহঁতৰ ঘৰ। কোনখন আছিলে ঘৰ? কোনখন ঘৰ? আগত এই বিল্ডিংটোৰ পিছত। এই বিল্ডিংটো দেখিছে? এই বিল্ডিংটোৰ নেক্সট বিল্ডিংটো। এই যে গেটখন আছে, গেটখন অকণমান যায় ৰাইট চাইডে চালে। অঁ, মানে আপোনালোকৰ ওচৰ চুবুৰীয়া হয় আৰু? অঁ, কুশল নগৰত কুশলে আছে। বহু দিনৰ পিছত মানে মই এবাৰ আহিছোঁ জুবিন দাৰ ষ্টুডিঅ'টোলৈ আহি আছোঁ। এয়া চাওক, সেন্দুৰী আলি। নামটো যে ইমান ধুনীয়া, সেন্দুৰী আলি। মানুহজনে কিন্তু ইউনিক জেগাবিলাকতে মানে বস্তুবিলাক বনাই দেই। মই অলপ পাহৰিছোঁ বাৰু দেই, ৰাস্তাটো মই অলপ পাহৰিছোঁ। ফাইনেলি আহি পালোঁ। আৰু মই এটা গানৰ কাৰণে আহিছিলোঁ জুবিন দাৰ ওচৰতে। প্ৰথম এই ষ্টুডিঅ'টোলৈ চাওক, বুকুখন মোচৰ মাৰি যায়। মানে এনেকুৱা এটা মানে খং দুখ এই বুকুখনত লাগে নহয়, বুজাব নোৱাৰোঁ। এতিয়া যেনেকৈ আমি চাবলৈ আহিছোঁ জুবিন দাৰ ষ্টুডিঅ'টো, তেনেকৈ যেন আগলৈ প্ৰত্যেকটো প্ৰজন্মৰ যেন চাবলৈ আহে জুবিন দাৰ ষ্টুডিঅ' ক'ত আছিলে, কি আছিলে, গোটেইখিনি যেন মানে বিচাৰি আহে। মইতো বাৰু ফাৰ্ষ্ট আহিছোঁ আজি, নিতু আগতে আহিছে। নাই ন, মানে কোনো নাই ন ইয়াত। है लेकिन वो बंद रहता है। बन रहता है? कब से बंद? काहे लिए खोलेगा? कोई है ही नहीं है। कोई नहीं है। अरे हीरो नहीं है तो कैसे लिए खोलेगा? यहाँ पर तो कोई स्टूडियो है नहीं, ना। वही देखभाल करने वाला एक दो लड़का है और कोई नहीं। ইয়াত কোনো নাই, ঠিকে কৈছে। তই হিৰোই নাই যেতিয়া। ভিতৰলৈ জুমি চালোঁ গেটৰ ফাঁকেৰে, আৰু দেখিলোঁ গোটেই গছ, চাৰিওফালে গছ, আৰু গছৰ মাজতেই গোটেই ষ্টুডিঅ'টো ধুনীয়াকৈ জুবিন দাই বনাইছিলে। দেখি বুকুখন মানে সুদা হৈ গৈছে, মানে ভাষা নাই ক'বলৈ। জীয়াই থকা অৱস্থাত অহা নহ'ল ষ্টুডিঅ'টোলৈ, ভবা নাছিলোঁ তেনেকুৱা এটা দিন লৈ আহি। ইয়াৰে ওচৰ চুবুৰীয়াবোৰ কিমান ভাগ্যৱান আছিল ন? এই ওচৰৰ যিবোৰ মানুহ আছে, জুবিন দাৰ প্ৰায় সংস্পৰ্শত থকাৰ নিচিনা দিয়কচোন। জুবিন দাৰ গান গাব আহে ইয়াতে থাকে তেতিয়া। ইয়াতে থাকে। দিয়ক বাৰু জুবিন দা, এইবাৰলৈ আহিছোঁ, লগটো নাপালোঁ, কিন্তু অতি সোনকালে লগ পাম। আকৌ আহিব আপুনি আমাৰ মাজলৈ, আকৌ জুবিন দা হৈ আহিব। আৰু এই গেটখন যেন বেছিদিন শূন্য উদং হৈ নাথাকে, আকৌ আহক আমাৰ মাজলৈ। তাৰপিছত আমি আহিলোঁ এতিয়া জুবিন দাৰ শেষ ঠিকনা সোণাপুৰলৈ, যিহেতু আমি তালৈ অহা নাছিলোঁ। ইমান দিনে আমাৰ সাহস আমাৰ দুয়োটাৰে এটাৰো হোৱা নাছিলে। বহুতবাৰ আহিছোঁ, কিন্তু আজি ভাবিছোঁ যে জুবিন দাৰ ওচৰৰ পৰা এপাক আহোঁগৈ। আৰু এই ছবি ৭ এপ্ৰিলৰ ২০২৬ চনৰ। আমি সেইদিনাখন গৈছিলোঁ। বাহিৰৰ পৰা এই পোষ্টাৰখন দেখি বুকুখন কিবা চিৰিংকৈ মাৰিছিলে। চবেই কিবা নহয় কিবা কিবি লিখি থৈছে ইয়াতে। আহি মানে কেনেকুৱা লাগিছে কি ক'ম, মইতো নোসোমাওঁ বুলি ভাবিছিলোঁ, নিতুৱে কৈছে সোমাই যোৱা আহিছোঁ যেতিয়া। আমি যে ইমান কম বয়সতে এনেকুৱা জুবিন দাৰ ঠাইলৈ আহিব লগা হ'ব বুলি সপোনতো ভবা নাছিলোঁ। এই বয়সত জুবিন দাৰ সেই সমাধিস্থলী বুলিয়ে ক'ব লাগিব, এতিয়া সমাধি ক্ষেত্ৰ, এনেকুৱা এটা জেগাত আহিব লগা হ'ব বুলি মানে সপোনটো ভবা নাছিলোঁ। আৰু আমি মানে আজি প্ৰথম আহিছোঁ। আৰু এই ভিডিঅ'টো তেওঁলোকে চাই বেছি ভাল পাব, যিসকলে জুবিন ক্ষেত্ৰত বিশেষ অসুবিধাৰ কাৰণে হয়তো যাব পৰা নাই, তেওঁলোকৰ কাৰণে বেছি ভাল পাব। আপোনালোকক মই যিমান পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। মই তাত গৈ মুখেৰে একো ক'ব পৰা নাই, কাৰণ কিয় মানে কি ক'ম আৰু, ভাষাই বিচাৰি পোৱা নাছিলোঁ। মানে যাক ইমান প্ৰাণ ভৰি ভাল পাওঁ, চাওকচোন তেওঁৰ ওচৰলৈ আজি এনেকৈ যাব লগা হৈছে। আৰু চাৰিওফালে যেতিয়া তেওঁৰ ফটোখনৰ কাষত শ্ৰদ্ধাঞ্জলি শব্দটো দেখিছোঁ, আখৰ দেখিছোঁ, মানে মাথাটো মানে কাম নকৰা হৈ গৈছিল। আৰু এই দুখ, এই ক্ষোভ, এই গোটেই জীৱনটোত থাকি যাব আমাৰ।
আৰু এইফালে গোটেই অনুৰাগীসকলে তেনেকৈ জুবিনদাৰ জয় জুবিনদা জয় জুবিনদা লিখি যোনে যেনেকৈ পাৰে তেনেকৈ ৰাখিছে, গামোচাতে হওক বা তেওঁৰ গানৰ কলিবোৰ তেনেকৈ লিখি লিখি তাত দিছে। যোনে যেনেকৈ পাৰিছে তেনেকৈ জুবিনদা, আৰু তেওঁলোকে বহুত উপহাৰো দিছে, বহুতখিনি উপহাৰ আছে তাতে ধুনীয়াকৈ থৈ দিয়া আছে। আৰু তালৈ যাওঁতে জোতা চেণ্ডেল খুলিয়েই যাব চবেই। আৰু এই হাঁহিটো চাওকচোন, মানে বুকুখন ফাটি ফুটি নাইকিয়া হৈ যায়। মানে এই মানুহজন নাই বুলি ক'লে কোনে বাৰু বিশ্বাস কৰিব। বহাগো আহিছে, তাতে এই মানুহজনৰ ফটোত এইবিলাক মানে কি ক'ম, তাত গৈ মানে বৰ বেলেগ এটা মানে পৰিৱেশ এটা সৃষ্টি হৈ যায়। আপুনি ঘৰৰ পৰা যেনেকৈ হাঁহি মুখে নাযাওক কিয়, তাত গৈ আপোনালোকে সেই ফূৰ্তিত সেই এটা আমেজ লৈ ভিডিঅ' বনাব তাত নোৱাৰে, কেতিয়াও নোৱাৰে, কোনেও নোৱাৰে। যিমান ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰ কণ্টেণ্ট ক্ৰিয়েটৰ হ'লেও তাত নোৱাৰে। আৰু এইফালে চাওক জুবিনদাৰ কি ধুনীয়াকৈ চবেই তেনেকৈ বনাই দিছে, চোলা দিছে। জুবিনদাই যি বস্তু ভাল পাইছিল আৰু তেনেকুৱা বস্তু কিছুমানে দিছে, মানে যিখিনি দেখিছোঁ তাতে আৰু বহুত মানে বিভিন্ন ধৰণৰ বস্তু বনাই দিছে। সেইখিনিও যাতে ভালকৈ সংৰক্ষণ কৰি থয়, অকল এখন এনেকুৱা তম্বু টানি বুলিয়ে নহয়, ভালকৈ যাতে চৰকাৰেও সেইটো চোৱা চিতা কৰে। জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটোতো মেইনেই বস্তু বাৰু। এতিয়া ময়ে কাঞ্চনজংঘা হয়, আপুনি কাঞ্চনজংঘা হয় জুবিনদা, আপুনি খালি আকৌ আহিব আমাৰ মাজলৈ উভতি আহিব। ইয়াত আহি যি দেখিলোঁ, ইয়াত মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কিন্তু হোৱা নাই। কিন্তু যদি কামখিনি ভালকৈ কৰে বহুত ভাল লগা হৈ উঠিব। আৰু জুবিনদাক মানে ভালকৈ ৰাখক, তাকে প্ৰাৰ্থনা কৰিছোঁ। যোন চৰকাৰে নহওক কিয়, জুবিনদাক যাতে পলিটিক্সত নানে আৰু জুবিনদাক লৈ যাতে পলিটিক্স কৰি নাথাকে। খালি জুবিনদাক লৈ ইয়াতে কামখিনি ভালকৈ কৰক। ইয়াতে ধুনীয়া ধুনীয়া ফুলৰ পুলি ৰুইছে, এনেকৈ গছ ৰুইছে। জুবিনদাই যিহেতু গছ ভাল পাইছিলে, ফুল ভাল পাইছিলে, আৰু সেইখিনি ৰুলেতো নহ'ব, তাৰ ভালকৈ যত্ন ল'ব লাগিব। আৰু ইয়াৰে মানে মেইন এইবিলাক চব দেখিছেনে, এইবিলাক চব বালি হয়। আৰু মানে ভালকৈ যদি গছডাল ৰুলেই মানে হৈ নাযাব ইয়াতে, সেইকাৰণে গছডাল ৰুলে ভালকৈ পানী চানী দিব লাগিব। যিহেতু চব দেখিছেনে গোটেই বালি হয়, চব শিল আছে, শিল আৰু বালি আছে। এতিয়া যিখিনি বস্তু দেখালোঁ সেইখিনি ইয়াতে আছিলে, এতিয়া আমি গৈ আছোঁ ইয়ালৈ। আৰু এই ঠাইখিনিতো জুবিনদাৰ বহুত কেইখন ধুনীয়া ধুনীয়া ফটো ধুনীয়াকৈ ৰাখি থৈছে বৰ্তমান। আৰু মই ভাবোঁ এনেকৈ ৰখাতকৈ ধুনীয়াকৈ যদি আৰু মানে ভালকৈ ৰখা ব্যৱস্থা এটা কৰে, য'ত ধূলি বালি তেনেকৈ নালাগিবলৈ বা নালাগক বুলি ভালকৈ ৰখাৰ ব্যৱস্থা কৰে আৰু ভাল হ'ব। আৰু তাৰ লগতে আছে জুবিনদাৰ যাব নোৱাৰিব শেষ বিচনাখন, আৰু যিখন বিচনা চাই চবেই মানে ৰৈ যাবলৈ বাধ্য। মোৰ তাত ৰজা নাই। মোৰ চা, মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব। আই লিভ লাইক ডেট। এইখন চাওক জুবিনদাৰ শেষ ঠিকনা, সোণাপুৰৰ শেষ বিচনাখন। জুবিনদাৰ এটা কবিতা আছিলে, যিটো কবিতা মোৰ তাত গৈ পেলাই খুব মনত পৰিছে। কবিতাটো তেওঁ গাইছিলে, কবিতাটো তেওঁ আবৃত্তি কৰিছিলে। যিখন বিচনাত তেওঁ টোপনি যায়, যিখন বিচনাত তেওঁ টোপনি যায়, বৰ ভাগ্যৱান সেই বিচনাখন। সঁচাকৈ সোণাপুৰৰ যেন এই ঠাইখিনিৰ এই বিশেষ বিচনাখন বহুত ভাগ্যৱান হৈ ৰ'ল গোটেই জীৱনটোৰ কাৰণে। নিজৰো এটা দুখ থাকি গ'ল জীৱনত, সেইটো নাপালে। এটা গান চলি আছিলে জুবিনদাৰ লগত, ছিংগাপুৰৰ পৰা অহাৰ পিছত ৰেকৰ্ডিং আছিলে। আৰু এখন গেট চবকে যাব নিদিয়ে বাৰু, অকল চাগে ঘৰৰ মানুহৰ কাৰণে যাব দিয়ে। তলা মাৰি থোৱা আছে এতিয়া। আৰু ইয়াত চাওকচোন ওপৰত পাৰ চৰাই কিমান আছে, বগা ক'লা, ক'ৰ পৰা কেনেকৈ লিখিছে। I'm a self-made guy. I don't have home also. 5টা ঘৰ আছে, মই ষ্টুডিঅ'ত শুই থাকোঁ। Most all people are alone. মনটো গধুৰ লাগিলে আৰু কি লাগিব। ইয়াত যে হাঁহি ফটো উঠিব নোৱাৰি আৰু দেই, মানে কেনেকৈ কিছুমানে পাৰিছে ভগৱান জানে। সোণাপুৰৰ পৰা ওলাই আহিলোঁ আৰু দেখিলোঁ আধা ৰাস্তা আহি পাওঁতে এই পিছফালে বহুত টোপনিয়ে আছে। মাতিছোঁ, মাত বোল নাই। সেইকাৰণে মই দায়িত্ব দি দিছোঁ, সেইকাৰণে মই চলাব দিছোঁ। ষ্টাৰ্ট নহয় তোমাৰ। এই ব্ৰেকডাল ধৰা, একদম নিজৰ ছাইডটো নেৰিবা। পাহাৰখন চোৱা কি ধুনীয়া লাগিছে। আমি যাওঁতেও এটা ঘটনা দেখিছিলোঁ, এতিয়াও আকৌ ঘূৰি আহোঁতে আকৌ ঘটনা এটা দেখিছোঁ, চাওকচোন।
ঘৰ আহি পাই গ'লো। কি কৰি আছে মানুহবোৰ? গৰমত ৰাতিপুৱা এবাৰ বৰষুণ এবাৰ ৰ'দ দিয়ে। ফুচুকি ক'ত? ফুচুকি মেন ফুচুকি 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 মা ক'ত গ'ল? কি পেলাইছা এয়া? ফুচুকি মা ঐ ফুচুকি নি পৰিলে ফুচুকি মই গ'লো নহয়। ই বা মামা আহি গ'ল। যাম মামা আহা ফুচুকি মা ভাত ধনু চালা নেকি? বা চাও বা হাগৈ মাৰি দিছে। চাওক তোমাক 4 দিন দেখা নাই মই। মা এফালে আহচোন। তাত ফূৰ্তি দেখিছে নাই? তোক দেখা পাই ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে। ভাত খালি নাই? তুলে ৰখি আছো আকৌ। ভাত খা সাৱতি থৈছে মোক। এইটো কোনে দিলে? মোক তাই কাপোৰ দেখাই দিছে। কোনোবা দিলে মানে এই চাইডত ৰাতিপুৱা বেটা দুটা গিফ্ট পালে। দুযোৰ কাপোৰ পাইছে আজি ৰাতিপুৱা। বা ধুনু হৈছে মা। কোনে দিছে? জেমছ মামাই দিছে। জেমছ মামাই আৰু ধুনু আহিছে মা। মাইনা আহিব মা। মাইনালে মনত পৰিছে নেকি? অ মা মামালে মনত পৰিছিল নে? পৰিছিলে। মামা ক'লৈ গৈছিলে? কোৱা নগাঁৱত গৈছিলে নগাঁৱত গৈছিলে মামা। আৰু মাইনা ক'ত আছে? মাইনা ক'ত আছে? মামী ক'ত আছে? ক'ত আছে মামী? মামী ক'ত মা? তো বন্ধুসকল আজি ব্লগটো মানে শেষ কৰিছোঁ। আশা কৰোঁ চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব আৰু যদি চেনেলটো প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত সোনকালেই। তেতিয়ালৈকে সকলোকে টাটা বাই বাই।